The Bodoland Students' Union celebrated its 11th Foundation Day today and organized a get-together program in commemoration of the day at Bathau Khirai Resort in Chirang district. The 40 members from 5 districts of the BTR, namely Kokrajhar, Chirang, Baksa, Tamulpur and Udalguri, took part in the event. A session was held which was presided over by the Bodoland Students' Union President Sagamsar Basmotari. During the session, some major issues were discussed and a resolution were adopted. Furthermore, the BSU resolved to press on the state government to address the problems plaguing the education sector, which also include school infrastructure. কিছুমান আমাৰ বিটিসি অঞ্চলৰ এতিয়াও বহুত স্কুল যেনেবা প্ৰভিন্সিয়েলাইজ হোৱা নাই কলেজবোৰ হোৱা নাই তো ছাত্ৰ ছাত্ৰীসকলত বহুত সমস্যা আছে এইবোৰ সমস্যাটো যাতে আগন্তুক দিনবোৰক যি চৰকাৰী নহওক বা বৰ্তমান যি চৰকাৰ চলে আছে বা আগন্তুক দিনবোৰক বিপিও যদি চৰকাৰ গঠন কৰে যাতে আমি ছাত্ৰ সংগঠন হিচাপে ছাত্ৰ ছাত্ৰীসকলৰ সমস্যাটো যাতে চৰকাৰৰ ওচৰত দাঙি দিব পাৰে এইখিনি কাম কৰিলে ছাত্ৰী ছাত্ৰীসকল উপলব্ধ হ'ব বিটিসি বাকি ৰাইজে লাভালাভ হ'ব সেইখিনি প্ৰস্তাৱ আমি সেই আমাৰ ডেলিগেট চিটিঙত গ্ৰহণ কৰা হৈছে আৰু আমি এইটো আহি থকা দিনবোৰক চৰকাৰক বা আমাৰ যিসকল পেৰেণ্ট বডি বিপিএফ যদি কাম কৰে তেখেতসকলৰ ওচৰত আমি এই আমাৰ যিটো ৰিজলিউশ্যন বা প্ৰস্তাৱ আছে এইটো আকৰে লৈ পেলাই পালন কৰে ৰাইজৰ কাৰণে লাভালাভৰ কাৰণে কামবিলাক কৰে এইটো আমি আমাৰ প্ৰস্তাৱবিলাক জমা দিম